Hello students, আজি আমি ডিসকাস কৰিম তোমালোকক ক্লাস 10 এটা ইম্পৰ্টেন্ট চেপ্টাৰ trigonometry. Trigonometry to বহুত ষ্টুডেন্টে বহুত বেছি টান বুলি ভাবে আৰু হেইটোক লৈ পেলাই ভয় খাই থাকে কিন্তু trigonometry to one of the easiest chapter যদি তুমি ভালদৰে বুজি লোৱা তো trigonometry প্ৰথমতে trigonometry কি হয় হেইটো আগতে জানি লও trigonometry হয় আসলতে আমি এটা কোণ angle এটা জুখাৰ এটা টেকনিক ধৰি লোৱা এইটো এটা right angle triangle আৰু এটা কথা মন কৰিবা সদায় trigonometry to right angle triangle ক্ষেত্ৰতে applicable হয় এইটো এটা right angle triangle ইয়াতে আমি নরমালি এইটুক 90 ডিগ্রি বুলি কও এইটুক সাপোজ আমি ধৰি ললো 45 কলো এইটুক 45 কলো এনেকে ডিগ্রি হিসাবত আমি মেজার কৰো আমি বাই ইউজিং প্ৰটেক্টৰ আমি কি কৰো ডিগ্রি বিলাক মেজার কৰো কিন্তু যদি আমাক ধৰি লোৱা যে এই ট্ৰায়াঙ্গল তোৰ আমাক কি কৈছে এই ট্ৰায়াঙ্গল তোৰ এইটো 4 সেমি এইটো 3 সেমি এইটো 5 সেমি ধৰি লোৱা যে লেংথ কিটা দিয়া আছে আৰু আমাক কৈছে এংগল কিটা উলিয়াবৰ কাৰণে ধৰি লোৱা এইটো এ এইটো বি এইটো সি কৈছে এইটো এংগল উলিয়াও বুলি তেনে হলে আমি যেতিয়া আমাৰ হাতত প্ৰটেক্টৰ নাই আমাৰ হাতত সাইড বিলাকৰ ডিসটেন্স আছে তো এইবিলাক ক্ষেত্ৰত আমি কি কৰিব পাৰো ইয়াৰ সাইড কিটা ইউজ কৰি প্লাই ইয়াৰে এংগল সমূহক মেজার কৰিব পাৰো এটা ৰেশিও হিচাপত উলিয়াব পাৰো আৰু সেই টেকনিকটোকে আমি কও trigonometry বুলি তো এটা trigonometry আমাৰ এংগল উলিওৱাৰ কেইটামান স্পেসিফিক নিয়ম আছে sin cos tan ইমান বেছি বহলাই নাযাও মই প্ৰথমতে যদি আৰু কিছু মই এইটো এটা right angle triangle যত নাম দিয়া হৈছে ABC right angle at B ধৰি লোৱা মোক এংগল C টোৰ কাৰণে ভ্যালু লিয়াব দিছিলে এফালে কিবা কিবি ভ্যালু দিয়া আছে AB ৰ ভ্যালু দিয়া আছে BC ৰ ভ্যালু দিয়া আছে C ৰ ভ্যালু আমাক দিয়া আছে আমাৰ এংগল C টোৰ ভ্যালু লিয়াব দিছিলে তেনে হলে আমি ইয়াক এই এংগল C টোৰ ভ্যালু আমি বেলেগ বেলেগ ধৰণে উলিয়াব পাৰো sin হিচাপত উলিয়াব পাৰো cosec হিচাপত উলিয়াব পাৰো tan হিচাপত উলিয়াব পাৰো আৰু ঠিক তেনেদৰে sin ৰ উল্টা থাকিব cos x ৰ উল্টা থাকিব cos ৰ উল্টা থাকিব sec আৰু tan ৰ উল্টা থাকিব cot যিকিন হক যেটো এংগল উলিয়াব দিয়ে সেই এংগলটোৰ অপজিটত আমি সদায় কি বুলি কও p বুলি কও ঠিক আছে পারপেন্ডিকুলার যেটো তাৰ কাষত থাকিব হেতু সদায় b হ'ব আৰু যেটো সদায় 90 ডিগ্ৰী অপজিটত থাকিব হেতু সদায় h হ'ব ধৰি লোৱা যদি ট্ৰায়াঙ্গলটো এইটো থাকিলে হয় যদি ট্ৰায়াঙ্গলটো a b c আৰু যদি a এংগলটো উলিয়াব দিলে হয় তেনে হলে p হল হয় এইটো b হ'ব এইটো h হ'ব এইটো যেটো এংগল উলিয়াব দিয়ে তাৰ অপজিটটো তাৰ সম্পূৰ্ণ বিপৰীতত থকাটো সদায় কি হ'ব p হ'ব 90 ৰ অপজিটত থকাটো সদায় h হ'ব আৰু বাকিটো b হ'ব এইখিনি কথা মনত ৰাখিবা তো আমাক যেতিয়া উলিয়াব দিয়ে sin এটো c উলিয়াব দিছিলে sin c ইকুৱেল টু সদায় কি হয় p বাই h হয় ঠিক তেনে cos c ইকুৱেল টু কি হয় b বাই h হয় ইয়াতে c নাম থকা মই c দিছো ইয়াতে a থাকিলে ইয়াতে কি হ'ব sin a বুলি লিখিম ইকুৱেল টু তোমাৰ কি হ'ব p বাই h হ'ব বাস ইয়াতে p আছিল এইডাল ইয়াতে p হ'ব এইডাল ঠিক আছে তো মই ফৰ্মুলা হিচাপত দিছো sin ঠিক cos তাৰছত আহিব আমাৰ tan ইকুৱেল টু কি হয় b বাই p এইকেইটা যদি মন ৰাখা sin θ ইকুৱেল টু p বাই h cos θ ইকুৱেল টু b বাই h and tan θ ইকুৱেল টু b বাই p তেনে হলে sin ৰ উল্টা সদায় থাকে cosec ইকুৱেল টু ইয়াৰ উল্টা মানে h বাই p cos ৰ উল্টা থাকে সদায় sec ৰ উল্টা সদায় কি হ'ব cos ৰ উল্টা সদায় sec মানে এটো হ'ব h বাই b আৰু tan ৰ উল্টা হল cot ৰ মানে হ'ব কি হ'ব p বাই b সোয়া sin মানে আমি কি লিখিছিলো p বাই h cos মানে কি b বাই h মানে এডালৰ ভ্যালু বা এডালৰ ভ্যালু tan নে কি b বাই p মানে এডালৰ ভ্যালু বা এডালৰ ভ্যালু sin ৰ উল্টা সদায় cosec হয় তো cosec হলে কি হ'ব sin টো যেটো পাইছা উল্টাকে লিখিলে হল h বাই p cos টো b বাই h আছিল তো কি হ'ব h বাই b আৰু tan b বাই p মানে কি হয় p বাই
b এটা এই sin ইকুয়াল টু কিমান cos ইকুয়াল টু কিমান tan ইকুয়াল টু কিমান মনত ৰাখাৰ কাৰণে এটা লাইন আছে হেতু লিখি লবা তোমালোকে হেতু হল some pupil have curly brown hair some people have curly brown hair 10 permanently black so some people have that is sin theta equal to p by h sin theta equal to p by h curly brown hair that is cos theta equal to b by h 10 permanently black that is tan theta equal to p by b আৰু যেহেতু ইহতৰ সাইনৰ উল্টা কি cosec তো লিখিবই পাৰিবা এটো h by p cosৰ উল্টা কি sec তানে h by b tanৰ উল্টা কি cot মানে b by p এইটো হল তোমালোকৰ এই তিনটা মনত ৰাখাৰ কথা এতিয়া মই ইয়াতে থিটা ইউজ কৰিছো তোমালোকে দেখিছা এটো ইয়াতে c লিখিছিলো ইয়াতে a লিখিব পাৰো তো ইয়াতে থিটা লিখিছো একচুয়ালি থিটা মানে কি হল ধৰিলোৱা এই এংগলটোক c বুলি কোৱা ঠাইত মই যদি কৈ দিও তাৰ নাম থিটা বুলি তেনহলে আমি কি বুলি লিখিম থিটা বুলি লিখিম কেতিয়াবা আলফাও দিব পাৰে কিন্তু এতিয়া তোমালোকে থিটা হিচাপতে পাবা যে sin এটা এংগলৰ নাম কি বুলি কৈ দিব থিটা বুলি কৈ দিব এইখিনি আৰম্ভণি এইখিনিৰ পাদে আমাৰ প্ৰথম এক্সাৰসাইজটো যেটো আমাৰ এক্সাৰসাইজ 8.1 আছে তাত আমাক বিশেষ বেছি দৰকাৰ নাই তো এইখিনি লিখি লোৱা তোমালোকে পজ কৰি পেলাই তাৰছত আমি সিধা এক্সাৰসাইজত যাম এক্সাৰসাইজৰ যেটো ফাৰ্স্ট কোৱেশ্চন এক্সাৰসাইজ 8.1 অৰ তো হেতুক চাও এক্সাৰসাইজ 8.1 কোৱেশ্চন নম্বৰ 1 আমাক কি দিয়া আছে সোৱা আমাক দিয়া আছে ABC is a right angle triangle at B মানে আমাক এটা right angle triangle দিয়া আছে সদায় trigonometry drawing to কৰা দৰকাৰ ABC is a right angle triangle at B ঠিক আছে তাছত আমাক কি কৈছে তাত আমাক দিয়া আছে AB ৰ ভ্যালু দিয়া আছে 24 AB ৰ ভ্যালু দিয়া আছে 24 ইয়াৰ ভ্যালু দিয়া আছে 7 আমাক কি উলিয়াব দিছে sin A cos A sin C cos C আমাক উলিয়াব দিছে প্ৰথমতে আমাক যেহেতু এইডাল দিয়া আছে এইডাল দিয়া নাই সেইডাল আগতে আমি উলিয়াই ল'ব লাগিব তো লিখিম here in right angled triangle ABC AB equal to 24 centimeter BC equal to 7 centimeter AC equal to আমি না জানো যেহেতু এইটো এটা right angle triangle হয় we know that Pythagoras theorem মতে কি হয় right angle triangle or this is hypotenuse মানে 90 opposite to square equal to বাকি দুটাৰ স্কয়ার কৰি যিমান পাও মানে আমাৰ কি হ'ব AC square equal to AB square plus BC square that is AC square equal to AB মানে আমাৰ কিমান আছে 24 square plus 7 square that is AC square equal to 576 plus 49 24 করলে 576 এ হয় AC square equal to 625 that is AC equal to root over 625 that is AC equal to 25 মানে AC মানে আমি কেন পাই গলো 25 পাই গলো ঠিক আছে তো নেক্সট আমাক কি উলিয়াব দিছে sin A now sin A angle A টুৰ কাৰণে P কোনটো হ'ব এইটো হ'ব B এইটো হ'ব আৰু H এইটো হ'ব sin সদায় sin A এর কাৰণে P কোনটো হ'ব অপজিটৰটো B কোনটো হ'ব এইটো H কোনটো হ'ব এইটো সদায় যেটো এংগল উলিয়াব দিয়া তাৰ অপজিটটো P হয় 90 ৰ অপজিটটো H হয় আৰু বাকি থকাটো B হয় sin মানে কি আছিল P by H P মানে আমাৰ ইয়াতে কি BC H মানে AC that is sin A আমাৰ কিমান হল 7/25 ঠিক আছে ঠিক তৰা আমাক উলিয়াব দিছে cos A equal to কি হ'ব B by H that is AB by AC that is আমাৰ কিমান হ'ব 24/25 ঠিক তেনেদৰে আমাক উলিয়াব দিছে sin C and cos C এবাৰ আমাক sin C মানে এইটো এংগলৰ কাৰণে উলিয়াব দিছে এবাৰ যেতিয়া এইটো এংগলৰ কাৰণে লম ইয়াৰ অপজিট এইটো হ'ব P এইটো হ'ব B আৰু H সেমে থাকিব তো sin C ৰ কাৰণে
P by H মানে AB by AC that is 24 by 25 হৈ যাব আৰু cos C ৰ কাৰণে কি হ'ব B by H that is BC by AC that is equal to 7 by 25 হৈ যাব তো ইয়াতে এটু বাহিৰে আৰু আমাৰ একো কৰিব লগা নাই ঠিক আছে যেতিয়া আমাক ট্ৰায়াঙ্গলটো দিয়া দিব গোটেইটা সাইড দিয়া নাথাকিলে আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি পেলাই কৰি লম তাৰ পিছত আমাক যেটো এংগল দিয়া আছে তাৰ অপজিটটো P লম তাৰ 90 ৰ অপজিটটো H লম আৰু বাকিটো B লম B লৈ পেলাই বাকি যেটো ফৰ্মুলাত আমাৰ sin = P by H cos = B by H এইটো হিচাপত আমি বহাই যাম ঠিক আছে তো এটো পজ কৰি পেলাই কৰি লোৱা নেক্সট আমি তাৰছত কোৱেশ্চন নম্বৰ 2 লৈকে যাম নেক্সট তোমালোকে কোৱেশ্চন নম্বৰ 2 টো চোৱা কোৱেশ্চন নম্বৰ 2 টোত কি দিছে Question number 2 টোত আমাক দিছে যে ইয়াতে এটা রাইট এঙ্গেল ট্রায়াঙ্গল আছে PQR ড্রয়িং টোত আমাক কি উলিয়াব দিছে tan P - cot R উলিয়াব দিছে আমাৰ ইয়াতে ট্রায়াঙ্গলটো আছে PQR আই থিংক মই ঠিকে ড্ৰ কৰিছো yes আৰু ইয়াতে আছে 12 ইয়াতে আছে 13 ইয়াতে আছে 12 ইয়াতে আছে 13 এইডাল দিয়া নাই তো এইডাল আগতে উলিয়াব লাগিব তো কোৱেশ্চন নম্বৰ 2 আমি কি লিখিম হিয়া n triangle right angle triangle লিখিব পাৰা PQR সদায় যেটো 90 ডিগ্ৰী হয় হেতু মাজত লিখিবা right angle triangle ৰ ক্ষেত্ৰত আমাক কি দিয়া আছে PQ = দিয়া আছে 12 cm then PR = দিয়া আছে 13 cm আমাক QR = দিয়া নাই we know that কি হয় right angle triangle ৰ hypotenuse square that is PR square equal to PQ square plus QR square. PR is 13 square. PQ is किमान আছে 12 square. আৰু QR ৰ আমি ভ্যালু না জানো। তো 13 square is 169, 12 square is 144 plus QR square. তো যেহেতু QR উলিয়াব লাগে তো এইটো ইফালে আহিব 169 minus 144 equal to QR square. That is QR square equal to 25. That is QR equal to root 25. That is QR equal to 5. ইয়ালৈকে হল যেতিয়া এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে tan P আৰু cot R আগতে আমি tan P ৰ ভ্যালু কিমান হ'ব হেতু আগতে আমি উলিয়াই লও tan P এইটো এংগলৰ কাৰণে P কোনটো হ'ব এইটো হ'ব B কোনটো হ'ব এইটো হ'ব H কোনটো হ'ব এইটো হ'ব এইটোৰ ভ্যালু আমি 5 পালো তো 10 মানে কি আছিল 10 permanently black that is P by B that is QR by PQ that is 5 by 12 next আমাক দিছে cot R হয় cot R দিছে R এংগলৰ কাৰণে P কোনটো হ'ব R এংগলৰ কাৰণে P হ'ব এইটো আৰু B হ'ব এইটো মানে চেঞ্জ হৈ যাব cot R হলে cot ৰ 10 ৰ উল্টা 10 কি আছিল P by B তো এইটো কি হ'ব B by P মানে QR by PQ একেই QR by PQ হয় tan θ মানে আছিল আমাৰ P by B আৰু cot θ মানে আছিল আমাৰ B by P ঠিক আছে তো QR by PQ QR মানে আমাৰ কিমান আছে 5 PQ মানে আমাৰ কিমান আছে 12 নাও আগ জি কৰিব দিছিলে tan P minus cot R equal to কিমান হ'ব tan P মানে আমাৰ আছে 5 by 12 minus 5 by 12 that is equal to 0 তো আমাৰ কাম কমপ্লিট হল কিবা অসুবিধা আছে যদি অসুবিধা থাকে কিবা বুজিব লগা থাকে সুধিব লগা থাকে মোক পাৰ্সনালি সুধিব পাৰা এটো কপি কৰি লোৱা তাৰছত আমি আগৰ কোৱেশ্চনস কেইটালৈকে যাম এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 3 চোৱা কোৱেশ্চন নম্বৰ 3 আমাক কি দিছে sin a equal to 3/4 আমাক cos a আৰু tan a উলিয়াব দিছে আমাক ইয়াতে অকল কি দি থৈ দিছে sin a equal to 3/4 বুলি দি থৈ দিছে আৰু আমাক উলিয়াব দিছে কি উলিয়াব দিছে cos a আৰু tan a cos a আৰু tan a আমাক উলিয়াব দি থৈ দিছে ইয়াতে একো ট্ৰায়াঙ্গলৰ কথা কোৱা নাই বাস সাইনৰ ভ্যালুটো দি থৈ দিছে আৰু বাকিখিনি আমাক উলিয়াব দিছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত বহুত আহে এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামৰ কাৰণে চাবা প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি যেহেতু ইয়াতে a বুলি দিছে তো আমি এটা ৰাইট এংগল ট্ৰায়াঙ্গল ধৰিম জৰ 90 ডিগ্ৰী টু a নহয় বাকি যিকোনো এটা এংগল a হ'ব পাৰে তো
তো মই ইয়াতে এ দিলো এ বি সি আমি কি কৰিম আমি লিখিম লেট এ বি সি বি এ ৰাইট এংগলড ট্ৰায়াঙ্গল তোমালোকে ফুল ৱৰ্ড লিখিবা right angled at B. Now sin A equal to আমাক কি দিয়া আছে 3/4 A মানে কোনটো এইটো P হ'ব এইটো B হ'ব এইটো H হ'ব sin মানে কি হয় P/H মানে BC by AC that is BC by AC এই ভ্যালুটো কৰ পৰা পাইছো BC by AC কৰতে পাইছো that is equal to K let ধৰি লোৱা আমি কি ধৰিছো যে sin A equal to 3/4 দি আছে 3/4 মানে কোনটো কোনটো কৰি পাইছে BC by AC কৰি পাইছে আৰু এইটোক আমি K বুলি ধৰি লৈছো therefore আমাৰ BC equal to কিমান হ'ব 3K BC equal to কি হ'ব 3K হ'ব আৰু AC equal to আমাৰ কিমান হ'ব 4K হ'ব মানে আমি BC ৰ ভ্যালু পালো কি পালো 3K পালো ইয়াৰ ভ্যালু পালো 4K আমাক এইডালৰ ভ্যালু এতিয়ালৈকে নাই এটা মানে আমি হেডালৰ ভ্যালু এতিয়া উলিয়াব লাগে এতিয়া now we know that যেহেতু এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হয় কি হ'ব AC square equal to AB square plus BC square AC square that is 4K whole square equal to AB square আমি না জানো আৰু BC square আমি জানো 3K whole square that is 16K square equal to AB square plus 9K square to ইফালে আহিব 9K square to 16K square minus 9K square equal to AB square ঠিক আছে তো 16 minus 9 it is 7K square equal to AB square that is AB equal to root 7K square that is AB equal to K square root over আহিব K কিন্তু 7 ৰ root over নাহে তো কি হ'ব K root 7 ইয়ালৈকে হৈ গল এতিয়া আমি কি কৰিম এতিয়া আমাক কি উলিয়াব দিছিলে cos A উলিয়াব দিছিলে তো নাও cos ৰ ফৰ্মুলা কি হয় B/H মানে AB/AC AB ৰ ভ্যালু কিমান আমাৰ K root 7 AC ৰ ভ্যালু কিমান 4K মানে K ক্যান্সেল যাব আমি आंसर কিমান পাম root 7/4 ঠিক আছে again আমাক কি উলিয়াব দিছিলে 10A মানে আমাৰ কি হয় P/B that is BC/AC BC ৰ ভ্যালু আমাৰ কিমান আছে 3K সরি BC/AC নহয় BC/AB 3K আৰু এটো কিমান আছে K root 7 তো K কাটি যাব তো কিমান হ'ব 3/√7 তো উলাই গল আমাৰ যিখিনি উলিয়াব দিছিলে ঠিক আছে এইটোত বাস আমি আৰম্ভণিতে কি কৰিব লাগিব ট্ৰায়াঙ্গেলটোক ধৰিলো যদি ইয়াতে P ইয়াতে যদি R কিবা কিবি থাকিলে হয় আমি PQR বুলি ধৰিলো হয় ঠিক আছে তো এইটো হল ইয়াৰে কামখিনি তো এইখিনি তোমালোকে মোৰ মতে বুজি পাইছা আৰু কৰিব পাৰিবা এইটো কপি কৰি লোৱা তাত আমি নেক্সট কোৱেশ্চন নম্বৰ 4 ত যাম নেক্সট কোৱেশ্চন নম্বৰ যদি 4 টো চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 4 টো সেম হয় কোৱেশ্চন নম্বৰ 3 নিচিনাকে বাস অকমান তোমালোকে ডিফাৰেন্স দেখিবা হেখিনি মই তোমালোকক কৰি দিম বাকিখিনি তোমালোকে কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 4 টো আমাক দিয়া আছে 15 cot A equal to 8A 15 cot A equal to 8A বুলি আমা সরি 8 বুলি দিয়া আছে A বুলি কোৱা গৈছে সরি 15 cot A equal to 8 দিয়া আছে তো ইয়াতে আৰম্ভণিতে ইয়াতেও আমি ABC এটা ট্ৰায়াঙ্গেল লৈ লম আৰম্ভণিখিনি সেম ABC আমি সেম লিখিম লেট ABC be a right angle triangle যেটো আগত লিখিছিলো সেম লিখিব পাৰা লেট ABC be a right angle triangle right angle at B হয় তাছত লিখিম আমি হিয়ার 15 cot A equal to 8 তো cot A equal to কিমান হ'ব 15 to ইফালে গুছি গলে 8/15 যেহেতু এর কানে দিছে PA2 BA2 HA2 cot মানে কি হয় cot মানে 10 ৰ উল্টা হয় 10 কি আছিল P/B তো cot মানে কি হয় B/P B/P মানে কিমান হ'ব A B/BC equal to K let ধৰা therefore AB equal to তোমালোকৰ 8 কে আহিব আৰু BC equal to তোমালোকৰ কিমান আহিব
15k আহিব হয় তাৰপিছত তোমালোকে উই নো দ্যাট বুলি কৰি পেলাই ac স্কয়াৰ ইকুৱেল টু ab স্কয়াৰ প্লাস bc স্কয়াৰ ফৰ্মুলাটো ইউজ কৰি পেলাই এইডালৰ ভ্যালু ওলোৱা এইডালৰ ভ্যালু যেতিয়া ওলাই যাব এইডালৰ ভ্যালু কিমান ওলাব ইয়াতে যদি চাও 8k whole square plus 15k whole square 8k is 64k square plus 225k square that is 64 549 6 7 8 289k square that is 17 that is AC equal to root over 289k square that is 17k 17 hobo lage de 17 ha hobo lage I'm not confirm moi side you 17 hoy nai ঠিক আছে 289 17k square তো এতিয়া যেহেতু এটা 17 হৈ যায় তো আমাক বাকি কি উলিয়াব দিছে বাকি আমাক উলিয়াব দিছে আমাক দিছে sin a তো sin a equal to কিমান হ'ব p by h that is bc by ac bc ৰ ভ্যালু আমাৰ তাত আসিলে bc ৰ ভ্যালু আসিলে 15k আৰু এটোৰ ভ্যালু পাইছো 17k তো k k কাটি যাব that is 15 by 17 দাত আমাক কৈছে sec a sec কাৰ উল্টা হয় cos ৰ উল্টা হয় cos মানে কি আছিল b by h তো sec মানে কি হ'ব h by b that is ac by ab ac ৰ ভ্যালু কিমান আছে আমাৰ ac ৰ ভ্যালু আছে 17k ab ৰ ভ্যালু আমাৰ আছে 8k k কাটি দিলু that is 17 by 8 মই সিম্পলি কৰি দিছো লিখাখিনি তোমালোকে ধুনিয়া ধৰণে লিখি লবা এইখিনি লিখি লব পাৰা ইয়াৰ আগত এইটো লিখিবা let abcb a right angle triangle তাৰ তো এইখিনি আহি গল we know that ইয়াতে লিখিবা ইয়াতে নাও লিখিবা হৈ গল তো এইখিনি কৰিব লগা আছিল এইখিনি হোৱাৰ পিছত এটা নেক্সট এইটো কৰি লোৱা তাৰ আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 5 টো তোমালোকে দেখিছা কি দিয়া আছে sec theta equal to 13 by 12 calculate all the trigonometric ratio তো বাকি trigonometric ratio বিলাক তোমালোকক উলিয়াব দিছে যেনেকৈ sin theta হ'ব cos theta হ'ব tan theta হ'ব cot theta হ'ব এইবিলাক তোমালোকক উলিয়াব দিছে তো প্ৰথমতে আমাক দিয়া আছে ইয়াতে sec theta বুলি তো আমাক ইয়াতে কি দিয়া আছে sec theta বুলি দিয়া আছে sec theta equal to কিমান দিয়া আছে আমাক দিয়া আছে 13 by 12 বুলি 13 by 12 বুলি ইয়াতে theta বুলি দিছে আগৰ বিলাকত a b c এনেকুৱা দিছিলে তো আমি কি কৰিম আমি নরমালি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল ইমেজিন কৰিম ইয়াতে ইমেজিন কৰিম মানে ধৰি লম যত আমি রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল তো নাম a b c বুলি দিম তো মই লেট a b c be a right angled triangle right angled at b and যি কোনো এটা অ্যাঙ্গেল হোক রাইট অ্যাঙ্গেলটুক বাহিৰে অ্যাঙ্গেল 1 বা অ্যাঙ্গেল 6 তোমালোকে এতিয়া থিটা বুলি ধৰি লোৱা এন্ড মই অ্যাঙ্গেল c টু ধৰো এন্ড লেট অ্যাঙ্গেল c ইকুয়াল টু থিটা মানে অ্যাঙ্গেল c টুৰ নাম আমি কি কলো তাৰ নাম c ঠাইত আমি কি বুলি কৈ দিলো থিটা বুলি কৈ দিলো তো এতিয়া আমাক কি দিয়া আছে নাও sec theta equal to দিয়া আছে 13 by 12 এইটোৰ কাৰণে অ্যাঙ্গেল এইটো p হ'ব এইটো b হ'ব এইটো h হ'ব sec মানে কাৰ আছিল উল্টা sec মানে আছিল তোমাৰ cos ৰ উল্টা cos মানে কি আছিল b by h তো sec মানে কি হ'ব h by b that is equal to কি আমাৰ ac by bc equal to তোমালোকে k লেট ধৰা তেনে হলে আমি ac equal to 13k পাম আৰু bc equal to 12k পাম এতিয়া ac পাই গলো কিমান 13k bc equal to পালো 12k তো আমাক লাগে ab ৰ ভ্যালু now we know that আমি কি জানো ac square equal to ab square plus bc square তোমালোকে we know that by Pythagoras theorem বুলি লিখিব পাৰা নিলিখিলেও একো অসুবিধা নাই ac ৰ ভ্যালু আমাৰ কিমান আছে 13k whole square ab ৰ ভ্যালু আমাৰ নাজানো bc ৰ ভ্যালু আমাৰ কিমান আছে 12k whole square 13k square is 169k square ab ৰ ভ্যালু আমি নাজানো এইটোৰ ভ্যালু হ'ব 144k square এইটো ইফালে আনা 169k square minus 144k square equal to ab square মানে 12 होबो 25 होबो that is ab square equal to 25 that is so sorry 25k square that is ab equal to root over 25k square that is ab equal to 5
k তো ab ৰ ভ্যালু ওলাই গল ab ৰ ভ্যালু কিমান আহিল আমাৰ 5k আহিল এতিয়া আমাক অল দা ট্ৰিগনোমেট্ৰিক ৰেশিও উলিয়াব দিছে মানে সেকক বাহিৰে যিমান কিটা আছে নাও sin theta equal to কি হ'ব p by h that is ab by ac ab ৰ ভ্যালু কিমান 5k ac ৰ ভ্যালু কিমান 13k k k কাটি গল that is 5 by 13 ঠিক তেনেদৰে কি আহিল cos theta equal to কি হয় আমাৰ b by h means bc by ac bc by ac মানে আমাৰ কিমান হ'ব 12k by 13k k k কাটিব that is 12 by 13 next time আমাৰ আহিব tan theta equal to আমাৰ কি হয় p by b that is ab by ac ab ৰ ভ্যালু কিমান 5k sorry ac লিখা গৈছে this is bc and this is 12k k k কাটি গল that is কিমান আহিব 5 by 12 ঠিক তেনেদৰে sin ৰ উল্টা আহিব cosec theta equal to sin ৰ উল্টা কি হয় sin মানে কি p by h that is h by p মানে h by p মানে this ac by ab ac by ab ac ৰ ভ্যালু কিমান আছে আমাৰ 13k ab ৰ ভ্যালু কিমান আছে 5k k k কাটি যাব that is 13 by 5 তাৰে পিছত আমাৰ cos ৰ উল্টা sec টো আমাক দিয়া আছিল তো tan ৰ উল্টা লাগিলে আমাক cot theta cot tan মানে কি আছিল p by b তো এটো কি হ'ব b by p that is bc by ab bc by ab bc ৰ ভ্যালু কিমান আছে তোমাৰ 12k ab ৰ ভ্যালু কিমান আছে 5k k k কাটি যাব that is কিমান হ'ব 12 by 5 তো এইখিনি আমাক কৰিব দিছিলে ইয়াক বাহিৰে আমাৰ একো বেলেগ কৰিব দিয়া নাই ঠিক আছে এইটো তোমালোকে পজ কৰি কপি কৰি লোৱা তাত আমি কোৱেশ্চন নম্বৰ 6 তো আমি পিছলৈ কৰি আছো কোৱেশ্চন নম্বৰ আমি 7 টো কৰিম নেক্সট এতিয়া আহিব তোমাৰ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টোৰ আৰম্ভণিখিনি এনেকুৱাই তাৰে পিছৰখিনিহে অলপ আমি আগত যেটো আমি কৰিলো কোৱেশ্চন নম্বৰ 5 তাৰ নিচিনাই কোৱেশ্চন নম্বৰ 7 টো আৰম্ভণিখিনি বাকি পিছৰখিনি অলপ দেখাত ভয় খাইছা হয়তো কিন্তু পিছৰখিনি বহুতে ইন্টাৰেষ্টিং আৰু বহুতে মজা হয় চলো কৰো তো কৰিলে আমাৰ প্ৰথমতে কোৱেশ্চন নম্বৰ 7 টোত আমাক কি দিয়া আছে আমাক দিয়া আছে cot theta equal to 7 by 8 আমাক দিয়া আছে cot theta equal to 7 by 8 তো আৰম্ভণিতে আমি কি কৰিম এটা রাইট এঙ্গেল ট্রায়াঙ্গেল লম য'ত আমি নাম দিম ABC আর এঙ্গেল C টোক আমি থিটা ধৰি লম হয় তো আৰম্ভণিতে আমি লিখিম লেট সলিউশন ইয়াৰ পৰা দে লেট ABC be a right angled triangle right angled at B let angle C equal to theta angle C টোক আমি কি ধৰিছো theta বুলি ধৰিছো ইয়ালৈকে একো অসুবিধা নাই now আমাক দিয়া আছে cot theta equal to 7 by 8 যেহেতু এইটো theta তো এইটো p হ'ব এইটো b হ'ব এইটো h হ'ব cot কাৰ উল্টা আছিল tan ৰ tan মানে কি আছিল p by b তো cot মানে হয় b by p মানে equal to তোমাৰ কি bc by ab হয় equal to k আমি কি ধৰি লৈছো let ধৰি লৈছো তো bc equal to কিমান হ'ব 7k হ'ব আৰু ঠিক তেনেদৰে ab equal to আমাৰ 8k হ'ব মানে bc equal to এইটো হল 7k এইটো হল 8k মানে আমি ac ডাল উলিয়াব আছে now we know that ac square equal to ab square plus bc square ac square equal to ab মানে কিমান 8k whole square plus 7k whole square that is ac square equal to 64k square plus 49k square that is ac square equal to 113k square that is ac equal to root over 113k square that is ac equal to k root over 113 কাৰণ 113 root over 9 এতিয়া আমাৰ একদম দীঘলকে এটা সাম কৰিব দিছে যত আছে আমাৰ 1 plus sin theta into 1 minus sin theta by 1 plus cos theta minus sorry into 1 minus cos theta তো আগতে আমি কি কৰিম আগতে আমি sin theta আৰু cos theta ভ্যালুটো উলিয়াই লম ঠিক আছে
তো আমি ফার্স্ট অফ অল নাও sin থিটা মানে আমার কি হবে এটুৰ ভ্যালু আমি কিমান পালো k √113 sin থিটা মানে আমার কি হয় p/h that is ab/ac sin থিটা ইকুয়াল টু কি হয় ab/ac ab এর ভ্যালু কিমান 8k ac এর ভ্যালু কিমান k √113 তো k কে কাটি গলে কিমান হ'ব ভ্যালু 8/√113 ঠিক তেনে cos থিটা equal to সদায় আমাৰ কি হয় b/h that is bc/ac that is কিমান হ'ব 7k by k √113 k কাটি যাব তো কিমান হ'ব 7/√113 এতিয়া আমাক যেটো উলিয়াব দিছে হেতু দেখা now 1 plus sin theta 1 minus sin theta by 1 plus cos theta into 1 minus cos theta এই সোয়াসুন এবাৰ এটা প্লাস হৈ আছে এবাৰ এটা মাইনাস হৈ আছে ধৰি লোৱা যদি তোমালোকক এনেকে লিখা থাকিলে হয় a plus b into a minus b হেনুকা টাইপে হৈ আছে না তেনেহলে আমি কি লিখো আমি লিখো a square minus b square মানে ইয়াতো আমি কি কৰিব পাৰো প্ৰথমটোক মই 1 square minus sin theta whole square 1 square minus cos theta whole square বুলি লিখিব পাৰো যেতিয়া আমি whole square কৰো তেতিয়া ইয়াতে 1 minus কি হয় sin theta square নহয় আমি কি লিখো এনেকে লিখো sin square theta বুলি লিখো মানে square টু theta টুত নাহে এইটোত আহি যায় তো এটো কি হ'ব 1 minus cos square theta হৈ যাব ঠিক আছে এটা আমাৰ তাত ভ্যালু আছে 1 minus 8 by √113 whole square হ'ব যেটো স্কয়ার আছে by 1 minus 7 by √113 whole square কইলে কি মান হইব 1 minus 64 by 113 1 minus 49 by 113 এইখিনিক যদি তোমালোকে কৰা এইখিনি কৰিলে তোমালোকে দেখিবা উপৰখিনিত যদি এলসিএম কৰা এলসিএমত আহিব উপৰখিনিত যদি এলসিএম কৰা এলসিএমত আহিব 113 ওপৰত হ'ব 113 minus 64 তলৰখিনিত যদি এলসিএম কৰা আহিব 113 minus 49 তো 113 ইয়াতে সোৱা 113 কাটি দিব পাৰা 113 minus 64 হ'ব 49 113 minus 49 হ'ব 64 তো এইটো আহি গল আমাৰ आंसर तो ठीक है नेक्स्ट आमाक करिब दिसे cot theta cot square theta now cot square theta वैल्यू आमाक दिया आसिल किमान 7/8 cot square theta किमान होबो 7/8 whole square that is 49/64 ইয়াত আৰু বেকলে ভ্যালু উলিয়াবৰ প্ৰয়োজন নহলে কাৰণ কতৰ ভ্যালু আমাক দিয়া আছিলে এইটো কপি কৰি লোৱা পজ কৰি প্লাই তাৰছত আমি কোৱেশ্চন নম্বৰ 8 ত যাম এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো লৈকে যাম এইটো প্ৰথমতে দিয়া আছে 3 cot a equal to 4 তাত আমাক a2 1 minus tan square theta by 1 plus tan square theta equal to cos square theta minus sin square theta সমান হ'ব নে নহব আমাক চাব দিছে আৰম্ভণিতে আমি যেটো কোৱেশ্চন নম্বৰ 4 ত কৰিছিলো খেনুকা কৰি লব লাগিব আৰু বাকিখিনিৰ ভ্যালু উলিয়াই লব লাগিব তো প্ৰথমতে আমাক কি দিয়া আছে আমাক দিয়া আছে 3 cot a equal to 4 তো আগতে আমি ইয়াতে এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল ধৰি লম abc ধৰি লম থিটা ধৰাৰ প্ৰয়োজন নাই তো আমি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল ধৰি লম রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলটো এটা a হ'ব এটো b হ'ব এটো c হ'ব আমি কি লিখিম লেট abc be a right angled at b হয় আমাক কি দিয়া আছে হিয়ার আমাক দিয়া আছে 3 cot a equal to 4 3 cot a equal to 4 that is cot a equal to 4/3 a2 হলে a2 p a2 b a2 h cot মানে হদাই কি হয় b/p sin
tan হয় p/b cot তারে উল্টা b/p তো b/p হলে আমার কি হবে ab/bc ইকুয়াল টু k আমি লেট ধরিম যার পর আমি কি পাম ab ইকুয়াল টু 4k পাম আৰু bc ইকুয়াল টু 3k পাম মানে এডাল আমি 4k পালো এডাল আমি 3k পালো মানে এডাল উলিয়াব লাগে হয় তো নাও ac স্কয়ার নাও ac স্কয়ার ইকুয়াল টু কি হ'ব আমাৰ ab স্কয়ার প্লাস bc স্কয়ার ac স্কয়াৰৰ ভ্যালু আমি না জানো ab স্কয়াৰৰ ভ্যালু ab আছে আমাৰ 4k হোল স্কয়ার প্লাস 3k হোল স্কয়ার তোমালোকে সলিউশন কৰিলে সলিউশন কেটা কৰিবা মই ইমানখিনি আৰু কৰি নাথাকো তোমালোকে পাবা 5k ঠিক আছে এইখিনি কৰি লবা তোমালোকে পাৰিবা ইমান টাইম শিকালো এইখিনি পাৰিবা ab ইকুয়াল টু আমি কিমান পাম 5k পাম এতিয়া আমাক প্রুফ কৰিব দিয়াৰ আগতে কি কি ভ্যালু লাগে একেটা চাইলো আমাক লাগিব tan ৰ ভ্যালু cos ৰ ভ্যালু আৰু sin ৰ ভ্যালু তো আমি নাও আগতে উলিয়াই লম sin a equal to p/h that is bc/ac that is equal to 3k/5k k কাটি গল that is 3/5 ঠিক তন্দ্রে cos a equal to আমার হবো b/h that is ab/ac ab/ac that is equal to 4k/5k 4 কাটা যাব 4/5 তার পিছত আহিব আমার 10 দিয়া আছে 10a equal to 10 মানে কি হয় আমার p/b that is bc/ab that is 3k/4k k কাটি গল that is 3/4 এইখিনি আমি লিখি লও সদায় যাতে আমি স্টেপ মার্কিংও পাব পাৰো আগলে যদি ভুল হয় তো এতিয়া আমি কৰিম এইটো যেটো কৰিব দিছে তাৰ LHS টো নাও LHS equal to LHS ত আমাক কি দিয়া আছে আমাক দিয়া আছে 1 minus tan square a 1 minus tan square a by 1 plus tan square a তো প্রবলেম নাই 1 minus tan মানে আমার কি আছে 3/4 1 minus 3/4 whole square 1 plus 3/4 whole square that is আমি পাম 1 minus 9/16 1 plus 9/16 LCM করিলে ইয়াতে হবো 16 ইয়াতে হবো 16 minus 9 ইয়াতে হবো 16 ইয়াতে হবো 16 plus 9 16 কাটি যাব 16 ৰ পৰা 9 গলে ইয়াতে হবো 7 ইয়াতে হবো 25 তো এটো উলাই গল এতিয়া মই থাইনাই কানে এতি কৰিছো নাও আমাক কি দিছে আমাক দিছে কত গল কোয়েশ্চন টো আছিল হা cos square a minus sin square a cos square a minus sin square a cos মানে আমার কি মান আছে cos মানে আমার আছে 3/5 whole square sorry 4/5 whole square 4/5 whole square minus 3/5 whole square sorry this is 16/25 minus 9/25 LCM আহিব 25 16 minus 9 16 minus 9 minus 7/25 তো আমার দোফালে একে আহিছে therefore 1 minus tan square theta sorry a 1 plus tan square a equal to sin square a sorry cos square a minus sin square a no cos square a minus sin square a তাহলে আমার এটু হয় এটু yes it is true and it is equal ইয়ালে কি ঠিক আছে এইটো তোমালোকে পজ কৰি লোৱা বাকি নেক্সট আমি তাছত কৰি আছো এতিয়া আমি যাম কোয়েশ্চন নম্বৰ 6 ত কাৰণ কোয়েশ্চন নম্বৰ 6 টো আমি এৰি থৈ আহিছিল কোয়েশ্চন নম্বৰ 6 ত আমাক কি দিছে দিছে আমাক cos a আৰু আমাক sin b cos b দুটা ইকুয়াল তেনেহলে আমাক অ্যাঙ্গেল a ইকুয়াল টু অ্যাঙ্গেল b বুলি আমাক প্রুফ কৰিব দিছে প্ৰথমতে আমি এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল ধৰি লম যত তেওঁলোকে দিয়ে দিছে a আৰু b টো দুটা ইকুইট অ্যাঙ্গেল হয় বুলি তেনেহলে আমি a টো ইয়াতে ধৰিব লাগিব b টো ইয়াতে ধৰিব লাগিব c টো ইয়াতে ধৰিব লাগিব ইকুইট অ্যাঙ্গেল হয় মানে a টো আৰু b টো 90 হ'ব নোৱাৰে তো প্ৰথমতে আমি লিখিম let abc be a right angled
at C, right angle at কি হৈছে C হৈছে now আমাক কি দিছে আমাক দিছে cos A হলে PA2 হ'ব BA2 হ'ব HA2 হ'ব now cos A equal to কি হয় আমাৰ B by H, that is CA by AB, and cos B BA2 হলে PA2 হৈ যাব BA2 হৈ যাব B ৰ কাৰণে তো কি হ'ব আমাৰ কি হ'ব কি আছিল B by H, that is AC by AB. Excellent. BC by sorry আমার কি হবে BC by AB. According to question আমাক কি কোৱা আছে আমাক কোৱা আছে cos A equal to cos B. cos A মানে আমি কি পাইছো CA by AB পাইছো আৰু cos B মানে আমি কি পাইছো BC by AB পাইছো AB কাটি দিলে আমাৰ কি হ'ব CA by BC হ'ব তো CA মানে আমি কোনডাল পালো এইডাল আৰু এইডাল ইকুৱেল মানে আমি পাই গলো এই ট্ৰায়াঙ্গলটোৰ এইডাল সাইড আৰু এইডাল সাইড ইকুৱেল ক্লাস 9 ৰ এটা তোমালোকে থিওৰাম পাইছিলা দা এংগল অপোজিট টু ইকুৱেল সাইডস আৰ ইকুৱেল তো আমি যদি চাও CA ৰ অপোজিটত কোনটো এংগল আছে B2 আছে আৰু BC ৰ অপোজিটত কোনটো আছে এংগল A2 আছে therefore angle A equal to angle B বুলি লিখিব পাৰো ৰিজনটো লিখিবা the angle opposite to equal side are always equal done ইয়ালৈকে এটো প্ৰুফ কৰিব দিয়াটো আমাৰ হৈ গল এই কোৱেশ্চনটো কেতিয়াবা দিয়ে এক মাৰ্কৰ কোৱেশ্চন হিচাপত তোমালোকক দিয়ে এটো তোমালোকে কৰিব পাৰা এটো তোমালোকে ভালদৰে মন ৰাখিব পাৰা এটো পজ কৰি লোৱা তাৰত আমি কোৱেশ্চন নম্বৰ 10 কৰিম নেক্সট যদি তোমালোকে কোৱেশ্চন নম্বৰ 10 টু চোৱা কোৱেশ্চন নম্বৰ 10 টুত কি দিছে কোৱেশ্চন 10 টুত দিছে আমাক এটা PQ ৰাইট ট্ৰায়াঙ্গল আছে ৰাইট এংগল এট Q দিছে যত PR plus QR দি থৈ দিছে আৰু PQ ৰ ভ্যালু দিছে আৰু বাকি sin P cos P tan P এইবিলাক উলিয়াব দিছে তো প্ৰথমতে যদি আমি মন কৰো প্ৰথমতে আমাক এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিছে ৰাইট এংগল এট Q প্ৰথমতে এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিছে ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ নাম হ'ল PQR ৰাইট এংগল এট Q তো আমি লিখি লম হিয়াৰ PQR is a right angled triangle right angled at Q এটা QT কি right angle হৈছে ইতিয়া কথাটো হল যে ইয়াতে যেতিয়া right angle হৈছে আমাৰ আৰু সৰি এতিয়া আমাৰ দিয়া আছে আৰু দিয়া আছে আমাক কি দিয়া আছে PQ plus QR PQ plus QR equal to আমাক দিয়া আছে 25 বুলি আৰু কি আৰু আমাক দিয়া আছে এটা কাম কৰিবা ইয়াৰ পৰা তোমালোকে PQ বা QR যিকোনো এটা উলিয়াই লবা এডু হ'ব এন্ড আমাক দিয়া আছে PQ equal to 5 cm PQ PR sorry ইয়াতে PR আছে হা মই ভুল লিখি দিলো ইয়াতে PR আছিলে PQ equal to কিমান দিয়া আছে 5 cm দিয়া আছে তো এতিয়া আমি যদি এই রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলটো চাও now we know that PR square equal to PQ square plus QR square হ'ব this square equal to this square plus this square according to Pythagoras theorem হয় তো PR আমি উলিয়াই লৈছিলো PR মানে আমাৰ কিমান আছে 25 minus QR whole square ইয়াতে আমাৰ PQ ৰ ভ্যালু আছে 5 square ইয়াতে আমাৰ আছে QR square যদি ইয়াতে আমি হোল স্কয়ার কৰো কিমান হ'ব a square that is 25 square plus b square that is qr square plus 2 into 25 into qr a square b square plus 2ab equal to 25 হয় plus qr square 625 plus qr square plus 50 qr
equal to 25 plus QR square. QR square কাটি দিব পাৰো এতিয়া আমাক লাগে সৰি মাইনাসত আছিল না এটো মাইনাসত আহিব মই প্লাসৰ ফৰ্মুলা লিখিম এতিয়া আমাক লাগে QR মানে এটো ইফালে পঠাই দিম that is minus 50 QR equal to 625 minus 25 that is minus 625 plus 25 minus 50 QR equal to minus 600 minus minus কাটি গল তো QR equal to 600 by 50 0 0 গল 5 1 so 5 12 তো QR equal to কিমান আহিল আমাৰ QR equal to আমি পালো 12 তো QR 12 পালো যেতিয়া আমি PR 2 উলিয়াব পাৰিম now PR equal to 25 minus 12 that is 25 minus 12 equal to 13 মানে এটা আমাৰ কিমান আছে এটা আমাৰ এটো হল 13 QR to হল 12 আৰু এটো আমাক PQ 5 দিয়া আছে এতিয়া বাকিখিনি তো আৰামসে পাৰিম বাকিখিনি আমাক কি দিছে sin p উলিয়াব দিছে sin p equal to কি হয় p এর কারণে এটো p হ'ব এটো b হ'ব এটো h হ'ব that is QR by PR that is 12 by 13 আৰু কি উলিয়াব দিছে আৰু আমাক দিছে cos p মানে কি b by h মানে pq by pr that is 5 by 13 ঠিক তেনে আমাক কি দিছে 10p দিছে 10 মানে কি হয় p by b that is qr by pq that is আমাৰ কিমান হ'ব p 12 by 5 ঠিক আছে একো অসুবিধা নাই তো এইটো ভালদৰে চাবা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো এক্সামত বহুতবাৰ আহিছে আৰু হয়তো আগলৈও বহুতবাৰ আহিব হেগান ইম্পৰ্টেন্ট এই কোৱেশ্চনটো ভালদৰে চাবা নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 11 যেটা ট্ৰু ফৰ কোৱেশ্চন হয় লগতে জাস্টিফাই কৰিব দিছে জাস্টিফাই কিনি মই বুজাই দিম তোমালোকে নিজে লিখিব পাৰিবা তথাপিও মই মোৰ পেজত আৰু গ্ৰুপত মই দি দিম মেছেজ কিটা তোমালোকে লিখি লব পাৰিবা তাৰ পৰা তথাপিও মই জাস্টিফিকেশনটো বুজাই দিম প্ৰথমতে মই এটা ৰাইট এংগল ট্ৰায়াঙ্গেল আঁকি লও বাৰু এটা ৰাইট এংগল ট্ৰায়াঙ্গেল আঁকি লৈছো এ বি সি নাম দি লৈছো এংগল এৰ কাৰণে হলে এটো পি হ'ব এটো বি হ'ব এটো এইচ হ'ব আমাক কি কৈছে প্ৰথমতে the value of tan a is always less than 1 tan মানে কি হয় p by b হয় মই ধৰি ললো এডাল 3 এডাল 4 এডাল 5 হয় এডাল 5 হলে এডাল 4 এডাল 3 বা এডাল 4 এডাল 3 হ'ব পাৰে হয় তো 10 মানে কি আছিল p by b মানে হয় তোমার 3 by 4 হ'ব যদি এডাল এডু হয় বা তোমার 4 by 3 হ'ব ন যদি ইয়ারে কোনবাডাল দীঘল থাকে মানে এনেকে থকা ট্রায়াঙ্গেল টুল যদি এডাল দীঘল থাকে তেনে হলে কি হ'ব তেনে হলে आंसर টু লেস দ্যান 1 আহিব কিন্তু যদি এডাল দীঘল থাকে তেনে হলে গ্রেটার দ্যান 1 আহিব মানে এটো आंसर কি হ'ব ফলস হ'ব মানে প্ৰথমটোৰ आंसर কি হল ফলস হয় নেক্সট 2 নম্বৰটো চাও কি দিছে sec a is equal to 12 by 5 sec a sec মানে হদাই কি হয় sec মানে হদাই কি হয় h by b তো যেহেতু আমাক যেটো দিছে 12 by 5 তাত উপৰতটো ডাঙৰ দিছে তো it could be that is it is true cos a is the abbreviation used for the cosine of angle a no it is false 3 number 2 কি হ'ব false cosine a এর abbreviation cosec a হয় cosine a কি হয় হেৰি ন cosine হয় ঠিক আছে cosine of a বুলি কলে cosec a হয় ঠিক আছে next cot a is the product of cot and a এটো তো false হে cot a মানে measure of angle a according to by cot হয় মানে cot into a নহয় ঠিক আছে তো that is question number 4 is also false next question number 5
sin theta equal to 4/3 for some value of theta. No, sin মানে আমার কি হয়? sin মানে আমার কি হয়? p/h. h কোনডাল হয়? যিডাল 90 ৰ অপোজিট থাকে হেডাল যিকোনো ট্ৰায়াঙ্গেলৰে p আৰু b টো হে চেঞ্জ হ'ব পাৰে, বাকি h টো কনস্ট্যান্ট থাকে। h ডাল কোনডাল হয়? 90 ৰ অপোজিটৰ ডাল। তো 90 ৰ অপোজিট ডাল সদায় ট্ৰায়াঙ্গেলটোৰ লম্বা সাইড। তো হি মানে কেতিয়াও সাইনত তলটো সৰু আহিব নোৱাৰে, তলটো ডাঙৰ আহিব, মানে 5 নম্বৰটোৱে কি হয়? ফলস হয়। তো এইটো হল আমাৰ প্ৰথম ট্ৰিগনমেট্ৰি। মোৰ মতে এই এক্সাৰসাইজটো বিশেষ টান নহয়, যদি ভালদৰে কৰা বঢ়িয়া সহজ, বেলেগ একো নাই। আৰম্ভণিৰ পৰা গমেই পালা কেনেকৈ আমি কৰিব পাৰোঁ, হয়? যেকেইটাত আমাৰ sin theta equal to p/h, cos theta equal to b/h, tan theta equal to p/b মনত ৰাখিলে আমাৰ ম্যাক্সিমাম কামখিনি হৈয়ে যায়। আৰু পাইথাগোৰাছ থিওৰেমটোক বাহিৰে বাকি ইয়াতে একো কৰিব লগা নাছিলে। তো এইখিনি ভালদৰে কৰিবা। কিবা যদি অসুবিধা পোৱা মোক কমেণ্টত কমেণ্ট কৰিব পাৰা। কুৱেশ্যন নম্বৰ মই 9টো তোমালোকক কৰিব দিছোঁ। যিখিনিয়ে মোক পাৰ্চনেলি নম্বৰ জানা তেওঁলোকে হোৱাটছএপত পঠাব পাৰা, বাকীখিনিয়ে মোক ফেচবুক পেজত পঠালেও হ'ব। দেন আজিলৈকে এইখিনিয়ে, তেতিয়ালৈকে পঢ়ি থাকিবা, ভালদৰে থাকিবা। বাই বাই।